আহক আমি হেতু চাম প্ৰথম কৰিন্থিয়া 14 অধ্যায় 1 পৰা 4 পদ আহক একেলগে পঢ়িম 1 2 3 আপোনালোকে প্ৰেমৰ পাছে পাছে যাওক আৰু আত্মিক বৰবোৰ লৈ একান্ত মনেৰে হাবিয়াস কৰক বিশেষকৈ ঐশ্বৰিক ভাবুক্তি প্ৰচাৰ কৰিবৰ হাবিয়াস কৰক কিয়নো যিজনে বিশেষ কথা কোৱাৰ ক্ষমতা পাইছে ইয়াতে বিশেষ কথা বুলি লিখা আছে বিশেষ কথা বুলি ক'লে অকমান বেলেগ শুনে আসলতে হ'ল অন্য ভাষা অলৌকিক ভাষা আত্মিক ভাষা আমেন কিয়নো যিজনে বিশেষ কথা কোৱাৰ ক্ষমতা পাইছে তেওঁ কোনো মানুহৰ হতে নহয় ঈশ্বৰৰ হতেহে কথা কয় কাৰণ তেওঁ কি কথা কয় কোনেও নুবুজে কিন্তু তেওঁ আত্মাৰ দ্বাৰা নিগুৰ তত্ত্ববোৰৰ বিষয়ে হে কয় কিন্তু যিজনে ঐশ্বৰিক ভাবুক্তি প্ৰচাৰ কৰে তেওঁ মানুহবোৰক ধাৰ্মিকতাত বৃদ্ধি কৰিবলৈ আৰু আশ্বাস আৰু সান্তনা দিবলৈ কথা কয় যিজনৰ পৰা ভাষা ক'বলৈ ক্ষমতা আছে তেওঁ নিজকে ধৰ্মত বৃদ্ধি কৰে কিন্তু যিজনে ঐশ্বৰিক ভাবুক্তি প্ৰচাৰ কৰে তেওঁ মণ্ডলীক গঢ়ি তোলে আমেন সো ইয়াতে কি বুজাই আছে যে অন্য ভাষাটো প্ৰথমটো কাৰ কাৰণে ব্যৱহাৰ কৰা যায় নিজৰ কাৰণে য'ত আপুনি আপোনাৰ আত্মা আৰু ঈশ্বৰৰ আত্মাৰ লগত আপুনি জড়িত হৈ আছে আপুনি কথা পাতি আছে ডাইৰেক্ট ঈশ্বৰৰ আত্মাৰ লগত আৰু বেলেগ কোনো বুজি নাপায় আৰু আপোনাৰ কিন্তু জীৱনটো শক্তিশালী গৈ থাকে আপুনি নিৰ্ভয় হৈ গৈ থাকে ঈশ্বৰৰ বিষয় প্ৰকাশিত গৈ থাকে আপোনাৰ যোনবোৰ বন্ধন আছিল আপুনি গম নাপায় কেনেকৈ খং কমি গৈ আছে কেনেকৈ লাজ নাইকিয়া হৈ গৈ আছে যিশুৰ বিষয় ক'বলৈ আগতে লাজ লাগে ভয় লাগে এতিয়া নিৰ্ভয় হৈ গৈ আছে ক'ব পাৰে মানুহ যে মই যিশুক পাইছোঁ মই যিশুক প্ৰেম কৰোঁ আমেন সেইটো কেনেকৈ হয় অন্য ভাষাত প্ৰাৰ্থনা কৰি আপুনি সলনি হৈ গৈ আছে কিন্তু প্ৰথম কৰিন্থিয়া 14ত পৌলুসে কিহৰ কথা পাতি আছিল মণ্ডলীৰ কথা পাতি আছিল আমি আসল বিষয়টো বুজি পাব লাগিব আমেন প্ৰথম কৰিন্থিয়া 14ত পৌলুসে মণ্ডলীৰ সহায় কেনেকৈ কৰিব লাগে হেতুৰ বিষয় শিকাই আছিল বুজি পাইছে সো পৌলুসে কৈ আছিল অন্য ভাষাত যদি প্ৰাৰ্থনা কৰ তই নিজে শক্তিশালী হৈ গৈ থাকিবি আমেন তোৰ আত্মাটো শক্তিশালী হৈ গৈ থাকিব কিন্তু মণ্ডলীত ইমান সহায় নহব কিয় কাৰণ বেলেগ কোনোৱে বুজি নাপাব আমেন সো হেতু বস্তু হি বুজাই আছিল হেতু কোৱা নাই যে অন্য ভাষাত প্ৰাৰ্থনা কৰিব নালাগে পৌলুসে বুজাই আছিল যে মণ্ডলীৰ বিষয় মণ্ডলীৰ কনটেক্সটত যেতিয়া আমি মণ্ডলীলৈ আহোঁ আমি মণ্ডলী কেনেকৈ আহিব লাগে মই ইয়াতে যেন কাবাক সহায় কৰিব পাৰোঁ হেতু উদ্দেশ্য লৈ পেলাই আমি মণ্ডলী আহিব লাগে হয় নে নহয় এটো ভাবি নহয় যে মই কি পাম পৌলুসে কৈ আছে মণ্ডলী এনেকৈ আহা যাতে তুমি কাবাৰ বেলেগৰ সহায় কৰিব পাৰা সো অন্য ভাষাত প্ৰাৰ্থনা কৰাটো বহুত দৰকাৰী কিন্তু মণ্ডলীত ইমান সহায় নহব বেলেগ মানুহে ইমান সহায় গ্ৰহণ নকৰিব কিয় কাৰণ তেওঁলোকে বুজি নাপায় আমেন সো পৌলুসে কি কৈছিল প্ৰথম অন্য ভাষাটো আপুনি নিজৰ কাৰণে ব্যৱহাৰ কৰে আমেন য'ত আপুনি আপোনাৰ আত্মা আৰু ঈশ্বৰৰ আত্মা জড়িত হৈ থাকে আপোনালোকে প্ৰাৰ্থনা কৰে আপুনি প্ৰাৰ্থনা কৰে আৰু বেলেগ কোনো বুজি নাপায় হেতু হি লিখিছে আমেন সো দ্যাট মিন্স ইয়াতে ইন্টাৰপ্ৰিটেশ্যন মানে অনুবাদৰ দৰকাৰ নাই কিয় কাৰণ সেইটো আপুনি আৰু ঈশ্বৰৰ মাজত কিন্তু মণ্ডলীত যদি আপুনি অন্য ভাষাত কথা পাতিবলৈ বিচাৰে এতিয়া আমি হেতুৰ বিষয় পঢ়িম কেনেকৈ ইয়াতে অনুবাদৰ দৰকাৰ হয় আমেন সো সেইটো বস্তু বুজি পাওক যে ইয়াতে অন্য ভাষাত প্ৰাৰ্থনা কৰিলে আপোনাৰ আত্মা ডাইৰেক্ট ঈশ্বৰৰ আত্মাৰ লগত জড়িত হৈ আছে নিবিচাৰে নে হেতু মই আপোনাক বুজাব নোৱাৰো কিমান শক্তিশালী হৈ যাব আপোনালোকে যদি অন্য ভাষাত প্ৰাৰ্থনা কৰে আমেন আপুনি এনেকুৱা পৰিস্থিতি পাৰ কৰিব পাৰিব যোনটো এটা নৰ্মেল মানুহে কোনো ফালৰ পৰা এটো চম্ভালিব নোৱাৰে এনেকুৱা পৰিস্থিতিত প্ৰাৰ্থনা কৰিব পাৰিব য'ত আপোনাৰ আবেগেও আপোনাক সহায় নকৰে শৰীৰটোৰো শক্তি নাই কিন্তু কিবা এটা ক'বাৰ ভিতৰৰ পৰা প্ৰাৰ্থনা ওলাই থাকে তাৰপৰা সি মোক সেইদিনা শ্বেয়াৰ কৰি আছিল তাই অলপ দিন আগত বহুত কঠিন পৰিস্থিতিৰ মাজেৰে গৈ আছিল কিন্তু তাই গম নাপায় কেনেকৈ 6 ঘণ্টা নে কিমান ৰাইট 6 আৱাৰ্ছ তাই অন্য ভাষাতে প্ৰাৰ্থনা কৰি আছে হেতুৱে তাইক সহায় কৰি আছে হে কঠিন পৰিস্থিতিৰ মাজেৰে ওলাই আহিবলৈ আমেন কাৰণ সেইখিনি সময়ত তাই আবেগিক ৰূপে বহুত দুখ পাই আছিল যি পৰিস্থিতিৰ মাজেৰে গৈ আছিল সেইকাৰণে আবেগৰ যোগেদি প্ৰাৰ্থনা কৰিব নোৱাৰে নিজৰ মগজৰ দ্বাৰা প্ৰাৰ্থনা কৰিব নোৱাৰে আপোনালোকে বুজি পাব মোৰ মনত আছে যেতিয়া মোৰ দেউতা ICUত আছিলে মই জানো প্ৰতিশ্ৰুতিবোৰ জানো যে মোৰ দেউতা সুস্থ হ'ব ঈশ্বৰে মোৰ দেউতাক ভাল কৰিব কিন্তু ক'বাত হ'লেও মোৰ অকণমান ভয় আছিলে এতিয়া মই জানো যে যদি তেতিয়া মই অন্য ভাষাত প্ৰাৰ্থনা কৰিলোঁতেন সেই ভয়টোৰো মই উঠি আহিব পাৰিলোঁতেন উভতি আহিব পাৰিলোঁতেন
কাৰণ আপুনি আবেগৰ ওপৰত শৰীৰৰ ওপৰত প্ৰাৰ্থনা কৰিব পাৰে যেতিয়া আপুনি অন্য ভাষাত প্ৰাৰ্থনা কৰে আপোনাৰ আত্মাই প্ৰাৰ্থনা কৰে ডাইৰেক্ট ঈশ্বৰৰ আত্মাৰ লগত আমেন সো সেইকাৰণে ভালকে শুনক আপুনি যোনে যোনে আজিলৈকে কৰা নাই অন্য ভাষাত প্ৰাৰ্থনা আপোনালোকে বুজি পোৱা নাই কিমান এটা ৰহস্য এটা সোমাই আছে ইয়াতে আপুনি যদি ভাবি আছে মই খ্ৰীষ্টিয়ান তো হয় আহি আছো বাপ্তিস্ম কেতিয়াই ললো কিন্তু একো নাই এনেকেই জীৱনটো চলি আছে ক'বাত নে ক'বাত সেই অন্য ভাষাত প্ৰাৰ্থনা নকৰাৰ কাৰণে আমি দুৰ্বল হৈ আছো আমাৰ আবেগ আমাৰ শৰীৰে এতিয়াও আমাক চলাই আছে সো ইয়াতে আপুনি দেখা পাব প্ৰথমটো কি হয় অন্য ভাষা নিজৰ বলৰ কাৰণে আমেন ইয়াতে অনুবাদ লাগে নে নালাগে অনুবাদ লাগে নে নালাগে নালাগে ভুল আনসাৰ হুই আছিলে ইয়াতে অনুবাদ নালাগে কক মোৰ লগত নালাগে নালাগে কিয় কাৰণ আপোনাৰ আত্মা ঈশ্বৰৰ আত্মাৰ লগত কথা পাতি আছে আৰু ঈশ্বৰে বুজি পায় আমেন বুজি পাই গ'ল এইটো এই নিজৰ প্ৰাৰ্থনাৰ কাৰণে অন্য ভাষা সব বিশ্বাসীয়ে ব্যৱহাৰ কৰিব পাৰে হেতু আমি কোট পাও মাৰ্ক 16 অধ্যায় মাৰ্ক 16 verse 17 মাৰ্ক 16 অধ্যায় what is the 17 right 17 no মাৰ্ক 16 অধ্যায় 17 পদ তাতে লিখা আছে যে জুনেও মোৰ ওপৰত বিশ্বাস কৰে তেওঁলোকে শয়তানক খেদাব পাৰিব আৰু অন্য ভাষাত কথা ক'ব পাৰিব জুনেও মোৰ ওপৰত বিশ্বাস কৰে এটো ডাইৰেক্ট পলুসেও কোৱা নাছিল এটো ডাইৰেক্ট যিশুৱে কৈছিল আমেন ডাইৰেক্ট যিশুৱে কৈছিল যে জুনেও মোৰ ওপৰত বিশ্বাস কৰে এটাতো আপুনি বেমাৰ খেদিব পাৰিব শয়তান খেদিব পাৰিব যিশুৰ নামত আমেন নিজৰ বলত নহয় যিশুৰ নামত আৰু অন্য ভাষাতো প্ৰাৰ্থনা কৰিব পাৰিব আমেন সো নিজৰ ব্যক্তিগত জীৱনৰ কাৰণে নিজৰ প্ৰাৰ্থনাৰ জীৱনৰ কাৰণে সব বিশ্বাসীয়ে অন্য ভাষাত প্ৰাৰ্থনা কৰিব পাৰে ক্লিয়াৰ বুজি পাইছে এটো ডাইৰেক্ট কোৰ পৰা ওলাব পাৰে মাৰ্ক 16 আৰু বাকি উদাহৰণবোৰ চাব পাৰে পেন্টাকস্টৰ দিনা যোনটো মই কলো কৰ্নেলিয়াছৰ ঘৰত গুটেকিটা অন্য জাতি মানুহ সবে প্ৰাৰ্থনা কৰি আছিল অন্য ভাষাত আৰু আমি কত দেখা পাও যেতিয়া এফিছাছত হে 12টা ব্যক্তি সবে অন্য ভাষাত প্ৰাৰ্থনা কৰা আৰম্ভ কৰে আমেন সো ব্যক্তিগত জীৱনত সবে ব্যৱহাৰ কৰিব পাৰে কিন্তু দ্বিতীয়টো হল মণ্ডলীত সবে প্ৰচাৰ কৰিব পাৰে জানো অন্য ভাষাত ইয়াতে কিন্তু উত্তৰটো হয় নহয় কাৰণ কিয় ঈশ্বৰে কিছুমান বিশেষ মানুহ বিশেষ অনুগ্ৰহ দিয়ে এতিয়া আপুনি মোৰ লগত যদি 1 কৰিন্থিয়া 12 অধ্যায়লৈ যায় 12 অধ্যায় আহক আমি একেলগে যাম তাতে আমি ভাৰ্স 27 যদি চাও এটো বুজা বহুত দৰকাৰী ইয়াতে পৌলুসে লিখে যে আমি সকলোৱে খ্ৰীষ্টৰ শৰীৰৰ ভাগ আৰু এইভাবে ঈশ্বৰে মণ্ডলীক দিছে পাচনি নবী শিক্ষক কিছুমান ব্যক্তি যোনে চমৎকাৰ কৰে সুস্থতাৰ উপহাৰ আছে কিছুমানে অন্য মানুহ সহায় কৰিব পাৰে কিছুমানে লিডাৰ হ'ব পাৰে আৰু কিছুমানে অন্য ভাষাত কথা ক'ব পাৰে তাৰপিছত পৌলুসে সুধে যে আমি সকলোৱে পাচনি নে আমি সকলোৱে নবী নে আমি সকলোৱে শিক্ষক নে আমি সকলোৱে চমৎকাৰ কৰিব পাৰো নে আমি সকলোৱে অন্য ভাষাত কথা ক'ব পাৰো নে তাৰপিছত পৌলুসে কয় নহয় তে আপোনালোক সকলোৱে হেতু উপহাৰ বিচাৰিব লাগে যোনটো সবচে বেছি সহায় কৰে সকলোৰে ইয়াতে পৌলুসে কি কৈ আছিল চাওক প্ৰথম লাইনটোৱে চাওক যে খ্ৰীষ্টই মণ্ডলীক দিছে মণ্ডলী সো ইয়াতে পৌলুসে কিহৰ বিষয় শিকাই আছে এটা মণ্ডলীৰ অৰ্গানাইজেশ্যন এটা মণ্ডলীত কি থাকে পাদ্ৰী থাকে এল্ডাৰ থাকে ডিকন থাকে হয় নে নহয় কিছুমান যোনে পুলপিটত শিকায় কিছুমানে যোনে সুস্থতাৰ বিশেষ অনুগ্ৰহ আছে কিছুমান পাচনিৰ ৰূপত বেলেগ জাগাত গৈ পেলে প্ৰচাৰো কৰে তে পৌলুসে ইয়াতে বুজাই আছে যে মণ্ডলী এটাৰ সেটআপত বুজি পাই আছে মই কি কৈ আছো নিজৰ ব্যক্তিগত জীৱন নহয় হি মণ্ডলীৰ সেটআপৰ কথা কৈ আছিল এটা মণ্ডলী যেনেকৈ আশিকত ইয়াতে যদি সবে পাস্তৰ বনি যায় হেতু দিগদাৰি আছে গুলমাল হৈ যাব এতিয়া ৰশ্মি বাই ক'ব নাই মই শিকাম এতিয়া তেছ লিজা ক'ব নাই মই শিকাম সবে দুখন ষ্টেজত আমি ইয়াতে কাজিয়া কৰি ফুৰিম সেইকাৰণে কি কৰে ঈশ্বৰে কিছুমান মানুহ ঈশ্বৰে বিশেষ অনুগ্ৰহ দি দিয়ে হেতু আমিও তাও মাৰিব নোৱাৰো যে মানি আন্টি দেখিছে মই পাস্তৰ হয় হেতু মই ক'ব নোৱাৰো কাৰণ এটো মোৰ দমত হোৱা নাই তো
বুজি পাইছে? এইটো কোনে দিছে লিখা আছে? খ্ৰীষ্টই দিছে। আমেন। পবিত্ৰ আত্মাৰ অনুগ্ৰহে দিছে। চ' এইটো তাও মাৰা কথা নহয় যে মই পাষ্টৰ হয় দেই, মই এল্ডাৰ হয় দেই, নহয়। এইবোৰ চব অনুগ্ৰহৰ দ্বাৰা দিয়া গৈছে। আমি চবে গাধ হয়, আমেন। কিন্তু ঈশ্বৰে বেলেগ বেলেগ গাধক বেলেগ বেলেগ ৰূপে ব্যৱহাৰ কৰে। চ' কোনো তাও মাৰিব নোৱাৰে এইটো লৈ পেলাই, আমেন। কিন্তু এইটো কিয় কৰা যায়? যাতে মণ্ডলী এটাত অৰ্গেনাইজেশ্যন থাকে। কাৰণ পৌলুসে কয় যে আমাৰ ঈশ্বৰ কেয়স কি হ'ব? অশান্তি। আমাৰ ঈশ্বৰ অশান্তিৰ ঈশ্বৰ নহয় যে ইয়াতে কোনোবাই প্ৰচাৰ কৰি আছে, তাতে কোনোবাই গান গাই আছে, চবে কেলো মেলো বুলি কয় যে একদম অশান্তিৰ পৰিস্থিতি। মোৰ মায়ে শিকাইছিলে কেলো মেলো, মই নাজানো এইটো ভাষা হয় নে নহয়। আমাৰ ঘৰত আমি এইটো শব্দ ব্যৱহাৰ কৰোঁ, কেলো মেলো হৈ আছে। মানে এতিয়া ঈশ্বৰ কেলো মেলো ঈশ্বৰ নহয়, বুজি পাইছে? তেওঁ শান্তিৰ ঈশ্বৰ হয়। চ' এটা মণ্ডলী এটাত যাতে অশান্তি নহয়, যাতে কেলো মেলো নহয়, চবে প্ৰচাৰ, চবে পাষ্টৰনী পাষ্টৰ চব এটা এটা, তেতিয়া বহুত গোলমাল হৈ যায়। সেইকাৰণে ঈশ্বৰে কিছুমান মানুহ বিশেষকৈ অনুগ্ৰহ দিয়ে যে এইটো কাম মণ্ডলীত তই কৰিবি। কিন্তু ইয়াৰ মানে এইটো নহয় যে মইতো শিক্ষক নহয় সেইকাৰণে মই বাইবেল কাকো নিশিকাওঁ, নহয়। চব বিশ্বাসীয়ে বাইবেল শিকাব লাগে। আহক আমি একেলগে পঢ়িম। যদি আমি একেলগে পঢ়ো 1 কৰিন্থিয়া 12, তাতে প্ৰথম কি লিখা আছে? ঈশ্বৰে কি দিছে? পাচনি এটাৰ কাম কি হয়? সি গৈ পেলাই প্ৰচাৰ কৰে। বেলেগ বেলেগ জাগাত গৈ পেলাই আপষ্টল এটাই প্ৰচাৰ কৰে। চেণ্ট আউট বুলি কয়, মানে যাক পঠোৱা গৈছে ঈশ্বৰৰ কাম কৰিবলৈ, আমেন। কিন্তু যীশুৱে সব শিষ্যকে পঠিয়াইছে, হয়নে নহয়? যীশুৱে সব শিষ্যকে কৈছে গো এণ্ড মেক ডিচাইপলছ, মানে চবে যোৱা আৰু শিষ্য বনোৱা। সবকে ঈশ্বৰে আজ্ঞা দিছে, আদেশ দিছে যে মানুহক বাপ্তাইজ কৰা পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত, আমেন। চ' এটা ৰূপত চাব গ'লে সব বিশ্বাসীয়ে পাচনিৰ কাম কৰিব লাগে। আপুনি হ'ব পাৰে নিজৰ ঘৰত, নিজৰ যোনে আপোনাৰ লগত চাকৰি কৰি আছে, যোন আপোনাৰ ক্লাছমেট হয়, আপুনি সকলোৰ কাৰণে পাচনিয়ে হয়। আপোনাক ঈশ্বৰে পঠিয়াইছে তাতে শুভবাৰ্তা সমভাগ কৰিবলৈ। কিন্তু ইয়াৰ মানে এইটো নহয় যে এটা মণ্ডলী এটাত আপুনি পাচনিৰ স্থানত এতিয়া চবে থিয় হ'ব। সেইটো অনুগ্ৰহ ঈশ্বৰে কিছুমান বিশেষ মানুহ দিয়ে, আমেন। কেলে? যাতে অশান্তি নহয়, যাতে খেলো মেলো নহয়, যাতে বস্তুটো চিজিলকে ঈশ্বৰে আগুৱাই যাব পাৰে। তো সেইটোত কোনো অহংকাৰো কৰিব নালাগে, কোনো বেয়াও পাব নালাগে, কাৰণ এইটো ঈশ্বৰৰ অনুগ্ৰহ হয়, এইটো ঈশ্বৰৰ ইচ্ছা হয়। ঈশ্বৰে চবকে বেলেগ বেলেগ ধৰণকে ব্যৱহাৰ কৰে। কাৰণ আপুনি পুলপিতত নিশিকায় ইয়াৰ মানে এইটো নহয় যে আপুনি দৰকাৰী নহয় ঈশ্বৰৰ ৰাজ্যত, আমেন। আপোনাক ঈশ্বৰে এনেকুৱা জাগাত পাচনিৰ ৰূপত পঠিয়াই আছে য'ত এটা পাষ্টৰ কেতিয়াও সোমাব নোৱাৰিব। আপুনি এনেকুৱা মানুহ লগ পাব যোন আমি কেতিয়াও লগ নাপাওঁ। বহুত মানুহ কেতিয়াও আপুনি চাৰ্চ কেতিয়াও নাহে কিছুমান মানুহ, কিন্তু আপুনি চাৰ্চ হ'ব পাৰে ইহঁতিৰ কাৰণে। কিছুমান মানুহে বাইবেল কেতিয়াও নুখুলিব, আপুনি তেওঁলোকৰ কাৰণে বাইবেল হ'ব পাৰে। আপোনাৰ জীৱনটো চাই তেওঁলোকে যীশুক জানিব পাৰে, আমেন। চ' চব বিশ্বাসী ক'বাত নে ক'বাত এটা ৰূপত পাচনি হয়, আমেন। কিন্তু মণ্ডলীত চব পাচনিৰ স্থানত থিয় হ'ব নোৱাৰে, কাৰণ কেলোমেলো হৈ যাব, অশান্তি হ'ব, আমেন। চ' সেইটোৰ কাৰণে ঈশ্বৰে কিছুমানক বিশেষ অনুগ্ৰহ দিয়ে। ঠিক সেই ধৰণকে আপুনি চাওক নবী এজনে কি কৰে? আমাৰ কিমান সময় আছে? বা সময় উৰি যায়। নবী এজনে কি কৰে? নবী এজনে ঈশ্বৰৰ মাত শুনে, ঈশ্বৰৰ পৰা এটা what do you call a message, বাৰ্তা, ঈশ্বৰৰ পৰা এটা বাৰ্তা শুনে আৰু সমভাগ কৰে। সেইটো নবীৰ কাম। কিন্তু চব বিশ্বাসীয়ে ঈশ্বৰৰ মাত শুনে নে নুশুনে? শুনে নে নুশুনে? হেল্ল', যীশুৱে কৈছিল মোৰ মেৰে মোৰ মাত শুনে, মই তেওঁলোকক জানো আৰু তেওঁলোকে মোৰ অনুসৰণ কৰে, হয়নে নহয়? আপুনি যীশুৰ মেৰ হয়নে? তে আপোনালোকে ঈশ্বৰৰ মাত শুনিব পাৰে, শুনিয়ে আছে, আপুনি গমে পোৱা নাই। আপুনি যে হঠাৎ মন যায় কাৰোবাক সহায় কৰি দিবলৈ, হঠাৎ ভিতৰৰ পৰা ইচ্ছা যায় এই যীশুৰ কথা ক'ব লাগে, সেইবোৰ কোনে কৈ আছে আপোনাক? হয়নে নাই? পবিত্ৰ আত্মা। দেট মিনছ আপুনি ঈশ্বৰৰ মাত শুনে, আমেন। এইটো বস্তু আৰু কেতিয়াও সন্দেহ নকৰিব। যদি যীশুৰ মেৰ হয়, ঈশ্বৰৰ মাত শুনে, আমেন। কিন্তু আমি নিজকে আৰু ভালদৰে শিকাব লাগিব কেনেকৈ মাতটো শুনিব লাগে, আমেন। তেওঁ কথা পাতি থাকে, কেতিয়াবা আমাৰ শুনোতেহে অসুবিধা হয়। চ' এজন নবী এজনে ঈশ্বৰৰ পৰা বাৰ্তা শুনি চবৰ লগত সমভাগ কৰে, আমেন। কিন্তু চব বিশ্বাসী ক'বাত নে ক'বাত ঈশ্বৰৰ মাত শুনে, ঈশ্বৰৰ পৰা বাৰ্তা পায়। যেনিবা মই কেতিয়াবা লিজাৰ কাৰণে কিবা এটা পাব পাৰোঁ, লিজাই কেতিয়াবা মোৰ কাৰণে পাব পাৰে। পাষ্টৰ মই যেতিয়া প্ৰে কৰি আছিলোঁ মই দেখা পাইছোঁ যে ঈশ্বৰে আপোনাক এইটো কৰিব কৈ আছে, হ'ব পাৰে। ঈশ্বৰে চবৰ লগত কথা পাতে। কিন্তু মণ্ডলী এটাত এতিয়া আমি চবে নবী হৈ যাব পাৰোঁনে? চবকে ঈশ্বৰে দিহা দেখাই আছে মণ্ডলীটোৰ কাৰণে, আশিক ইয়াতে যাব লাগে, আশিক তাতে যাব লাগে। বিকাশে ক'ব নাই ডিব্ৰুগড়, লিতানীয়ে ক'ব নাই ইটানগৰ। কি হ'ব আকৌ? কেলোমেলো,
কেলমেলো হ'ব, হয়নে নহয়? অশান্তি হ'ব। সেইকাৰণে চিজিল হ'বলৈ ঈশ্বৰে মণ্ডলী এটাত কিছুমান বিশেষ মানুহক সেই অনুগ্ৰহটো দিয়ে যে মণ্ডলীৰ কাৰণে তই নবী হবি। কিন্তু নিজৰ ব্যক্তিগত জীৱনত চবেই ঈশ্বৰৰ মাত শুনিব পাৰে। বুজি পাই আছে? আমেন। ঠিক সেই ধৰণকে আছে শিক্ষক, তাৰপিছত যাক চমৎকাৰ কৰা অনুগ্ৰহ দিছে, সুস্থ কৰা অনুগ্ৰহ দিছে। আপুনি চাওক এইবোৰ বিশেষ বহুত আছে। কিন্তু গোটেইখিনি বস্তু ইয়াতে যোনখিনি আপুনি 1 কৰিন্থিয়া 12 পায়, সব বিশ্বাসীয়ে কৰিব পাৰে। সব বিশ্বাসীয়ে সুস্থ কৰিব পাৰে নে নাই যীশুৰ নামত? আপোনাৰ যেতিয়া বেমাৰ হয়, আপুনি বেমাৰ খেদাইছে নে নাই যীশুৰ নামত? কিমানৰ হৈছে এইটো? নিজৰ মাথা বিষ হৈছে, হঠাৎ বমি লাগিছে, কৈছে যীশুৰ নামত আউট, আৰু হঠাৎ কিবা বেলেগ হৈ গ'ল, হয়নে নহয়? চবৰে জীৱনত হৈছে। নিজৰ ব্যক্তিগত জীৱনত চবে সুস্থতাত খোজকাঢ়ে, চবে চিন চমৎকাৰত খোজকাঢ়ে। কিন্তু ইয়াৰ মানে নহয় যে আমি যে চবে কম আশিকৰ হিলিং মিনিষ্ট্ৰি আমি চবে চলাম, এটা এটা চবৰে হিলিং মিনিষ্ট্ৰি আছে বোলে। তেতিয়া কি হ'ব? আকৌ কেলমেলো। বুজি পাইছে? সেইকাৰণে মণ্ডলী এটাত আকৌ বিশেষকৈ এটা ব্যক্তি এটাক ঈশ্বৰে বাছনি কৰে যে মণ্ডলীটোৰ কাৰণে ব্যক্তিগত জীৱনত সুস্থতাত সব বিশ্বাসীয়ে খোজকাঢ়িব লাগে, চিন চমৎকাৰত সব বিশ্বাসীয়ে খোজকাঢ়িব লাগে। আমেন। কিন্তু মণ্ডলীত যাতে চিজিলকৈ আমি আৰাধনা কৰিব পাৰোঁ, ঈশ্বৰে বিশেষ মানুহবোৰক অনুগ্ৰহ দিয়ে যাতে মণ্ডলীত সহায় তই কৰিব পাৰোঁ। এইটো কাৰ্য তই কৰিবি। আমেন। যেনেকৈ গান চবে গাব পাৰে, চবে গান গায় নে নাগায়? বাথৰুমততো চবে গায়, হা, যীশু তোমাৰ দৰে চবে গায়। কিন্তু ষ্টেজত আমি চবকে উঠাই দিলে কি হ'ব? কোনো আৰাধনা কৰিব নোৱাৰিব। আপুনিয়ে ঠিককৈ আৰাধনা কৰি আছে, বেলেগ কোনো আৰাধনা কৰিব নোৱাৰিব, হয়নে নহয়? সেইকাৰণে ঈশ্বৰে পাষ্টাৰ নৱৰুণক অনুগ্ৰহটো দিছে যে পাষ্টাৰ নৱৰুণ, এইটো কাৰ্য তুমি কৰা যাতে মোৰ বাচ্চাবোৰে মোক ভালকৈ আৰাধনা কৰিব পাৰে। সেইটোত পাষ্টাৰ নৱৰুণেও অহংকাৰ কৰিব নোৱাৰে যে মই কিমান ভাল গাওঁ, চা ৰে গা মা। সেইটো নহয়, এইটো ঈশ্বৰৰ অনুগ্ৰহ যে তেওঁক ঈশ্বৰে বাছনি কৰিছে, তেওঁ ভাল হয় সেইটো কাৰণে নহয়। আমেন। অনুগ্ৰহৰ দ্বাৰা। কিয় চব মানুহে এইবোৰ যোনটো 1 কৰিন্থিয়াত আছে 12 চবে চব কৰিব পাৰে ব্যক্তিগত ৰূপত। আমেন। কিন্তু মণ্ডলীত কিছুমান ব্যক্তিক ঈশ্বৰে অনুগ্ৰহটো দিয়ে যাতে আৰাধনাৰ কাৰ্যসূচীটো চিজিলকৈ যাব পাৰে, যাতে ঈশ্বৰৰ মণ্ডলীটোত কেলমেলো নহয়। আমেন। বুজি পাইছে? ঠিক সেই ধৰণকে অন্য ভাষাত প্ৰাৰ্থনা কৰা নিজৰ কাৰণে চবে পাৰে। যেনেকৈ সুস্থতাৰ কাৰণে প্ৰাৰ্থনা কৰা চবে কৰিব নিজৰ কাৰণে। আপুনি ৰখি থাকিব নেকি? এতিয়া মই বেনিহীনক ফোন মাৰিম, এতিয়া মই এই আফ্ৰিকাৰ পৰা এজন পাদ্ৰীক ফোন মাৰিম, তেখেতেহে প্ৰাৰ্থনা কৰিব পাৰিম? নহয়। আপুনি নিজে যীশুৰ নামত আউট, এই ভৰি বিষটো কিয় আছে যা, হয়নে নহয়? কিন্তু হিলিং মিনিষ্ট্ৰি মানে এটা মণ্ডলী সেইটোৰে স্থাপিত কৰিবলৈ ঈশ্বৰে চবকে মাতা নাই যাতে কেলমেলো নহয়। বুজি পাইছে কথাটো? ঠিক সেইধৰণকে অন্য ভাষা সব বিশ্বাসীৰ কাৰণে হয় ব্যক্তিগত ৰূপত। আপুনি নিজৰ কিটচেনত অন্য ভাষাত কথা পাতি থাকক যিমান কৰে, বাথৰুম ধুই থাকোঁতে, ঝাৰু মাৰোঁতে, অফিচত বহি থাকোঁতে, গাড়ী চলাওঁতে অন্য ভাষাত প্ৰাৰ্থনা কৰি থাকিব। আমেন। আপোনাৰ আত্মা ঈশ্বৰৰ আত্মাৰ লগত কথা পাতি থাকে। কিন্তু মণ্ডলীত আহিলে পৌলুসে কয় যদি চবে অন্য ভাষাত এতিয়া বাৰ্তা দিয়া আৰম্ভ কৰে তেতিয়া কেলমেলো হৈ যাব। সেইকাৰণে পৌলুসে কয় যে মণ্ডলীত যেতিয়া আহে তেতিয়া কেৱল সেইবোৰ ব্যক্তি যাক অনুবাদৰো উপহাৰটো দিয়া গৈছে তাহাঁতিহে কওক, নহ'লে কি হ'ব? কোনো একো বুজি নাপাব। আপুনি ঠিকেই ঈশ্বৰৰ লগত আৰাধনা কৰি আছে, আপুনি শক্তিশালী হৈ গৈ আছে, কিন্তু মণ্ডলীত অশান্তি হৈ আছে। আমেন। আৰু আমি স্বাৰ্থপৰ হ'ব নোৱাৰোঁ। যেতিয়া মণ্ডলীত আহোঁ মোৰ গান গাই ভাল লাগে, মই গামেই, যদিও মই যীশু তোমাৰ দৰে গাওঁ, মই গামেই। সেইটো হ'ল স্বাৰ্থপৰ, সেইটো হ'ল বাচ্চা বিশ্বাসী। মণ্ডলীত আমি কি ভাবিব লাগে যে চবৰে সহায় হওক, চবে যেন আৰাধনা কৰিব পাৰক। আমেন। ঠিক সেইধৰণকে অন্য ভাষাত নিজে কথা পাতে, প্ৰাৰ্থনা কৰে, ঘৰত কৰক। আপোনাৰ আত্মাটো শক্তিশালী হ'ব, আপোনাৰ জীৱন চলাব পাৰিব। আমেন। আপোনাৰ প্ৰাৰ্থনাৰ জীৱনটো ৰাদাৰ শক্তিশালী হৈ গৈ থাকিব। আবেগ আৰু শৰীৰ দুৰ্বল হৈ গৈ থাকিব, আত্মাই চলাব আপোনাক যিমান আপুনি অন্য ভাষাত প্ৰাৰ্থনা কৰে। আমেন। কিন্তু যেতিয়া মণ্ডলীত আহে, এতিয়া ভাবক যদি মোৰ অনুবাদৰ উপহাৰ নাই কিন্তু মই 1 ঘণ্টা বোলে খালি অন্য ভাষাত প্ৰচাৰ কৰিছোঁ, কোনে কি শিকিব? মই ঠিকে মোৰ জমি আছে ঈশ্বৰৰ লগত, বুজি পাইছেনে? মোৰ পুৰা বল্লে বল্লে হৈ আছে, পবিত্ৰ আত্মাৰ লগত মই এনজয় কৰি আছোঁ। কিন্তু আপোনালোকে বিভ্ৰান্ত হৈ গ'ল আৰু ক'ব আশিক চাৰ্চত আৰু কেতিয়াও নাযাওঁ। এজনী মহিলা 1 ঘণ্টা কিবা বেলেগ ভাষাত স্পেনিছে কৈ আছিল নে গ্ৰীক ভাষা কৈ আছিল, দেখাটো কৰ হা, চুলি ৰং টঙো অদ্ভুত। নাযাওঁ সেই মণ্ডলীটোত আৰু মই দেই।
হয় নে নহয়? কোনো কাৰো সহায় নহ'ব। সেইকাৰণে এটা মণ্ডলীত যেতিয়া আমি আহোঁ, অন্য ভাষা আৰু অনুবাদ দুটাৰে উপহাৰ লাগিব। আমেন। সেইকাৰণে আপুনি চাব, যেতিয়া আমি মণ্ডলীত প্ৰাৰ্থনা কৰোঁ অন্য ভাষাত, তেতিয়া আপুনি চাব অলপ শুনিবচোন ভালদৰে। কেতিয়াবা অন্য ভাষাত যদি কথাও কওঁ, লগে লগে কিন্তু বহুতবাৰ ঈশ্বৰে অনুবাদো দিয়ে। লগে লগে মই সেইটো নিজে অনুভৱ কৰোঁ। মই নিজেও নাজানো কেনেকৈ হয় এইটো। কিবা এটা কাণত মই শুনা পাওঁ আৰু মই জানো পবিত্ৰ আত্মাই অনুবাদ কৰি দি আছে, যাতে মণ্ডলীৰ সহায় হয়। আমেন। আৰু কেতিয়াবা যোনে অন্য ভাষাত কথা পাতে কিন্তু আপুনি অনুবাদ কৰিব নাজানে, মণ্ডলীত সেইটো বিভ্ৰান্ত হৈ যাব মানুহবোৰে। আমেন। চ' সেইকাৰণে মণ্ডলীত চবে অন্য ভাষাত কথা পাতিবলৈ, সেইটো ক্ষেত্ৰত পৌলুসে কৈছিল যে মণ্ডলীত চবে অন্য ভাষাত বাৰ্তা সমভাগ কৰিব নোৱাৰে। সেইটো প্ৰভুৱে বিশেষ মানুহক দিয়ে সেই অনুগ্ৰহটো, যাতে মণ্ডলীৰ সহায় হয়। আমেন। ঈশ্বৰে কাৰ কথা ভাবি কৰি আছে এইবোৰ বস্তু? আমাৰ, যাতে আমি ভালদৰে মণ্ডলীত শক্তিশালী হ'ব পাৰোঁ, আগবাঢ়িব পাৰোঁ। আমেন। চ' এইটো দ্বিতীয়টো হ'ল মণ্ডলীৰ কাৰণে অন্য ভাষা। বুজি পালে? প্ৰথমটো হ'ল নিজৰ কাৰণে। নিজৰ কাৰণে চবে পাৰে নে নোৱাৰে? আৰে দমত কওক, চবে পাৰে নে নোৱাৰে? পাৰে। আমেন। কিন্তু মণ্ডলী এটাত চবে অন্য ভাষাত বাৰ্তা সমভাগ কৰিব পাৰেনে? নোৱাৰে। এইটো ক্ষেত্ৰত ঈশ্বৰে যেনেকৈ নিৰ্ণয় লয়, পবিত্ৰ আত্মাই যেনেকৈ নিৰ্ণয় লয়, সেইটো মইও ল'ব নোৱাৰোঁ যে আজিৰ পৰা নীলাঞ্জনা তুম টাংছ কা ইনচাৰ্জ। সেইটো মই কৰিব নোৱাৰোঁ। আমেন। সেইটো পবিত্ৰ আত্মাৰ নিৰ্ণয় হ'ব, কোনে অন্য ভাষাত বাৰ্তা সমভাগ কৰে আৰু অনুবাদ কৰে। আমেন। এইটো মণ্ডলীৰ কাৰণে। আৰু তৃতীয়টো আপুনি দেখা পায়, যোনটো কেৱল পেণ্টাকষ্টৰ দিনাহে হৈছিল, যেতিয়া বিশ্বাসীবোৰে অন্য ভাষাত কথা পাতিলে আৰু বাহিৰৰ মানুহবোৰে নিজৰ ভাষাটো শুনা আৰম্ভ কৰিলে। আমেন। এইটো এটা বিশেষ অলৌকিক ঘটনা আছিল, যোনটো হয় এতিয়াও, কিন্তু ইমান আমি সেইটোৰ বিষয়ে নুশুনো। এইটো এটা সেই অলৌকিক ঘটনা আছিল, য'ত ধৰক মই অন্য ভাষাত লিটানি কথা পাতি আছে আৰু মই অসমীয়া শুনি আছোঁ। সেইটো এটা অলৌকিক ঘটনা হয়, যোনটো পবিত্ৰ আত্মাই অনুবাদ কৰি দিয়ে, যাতে যোনবোৰ মানুহ বিশ্বাসী নহয় সিহঁতেও বিশ্বাস কৰা আৰম্ভ কৰে যে কেনেকৈ লিটানিয়ে অসমীয়া কৈ আছে। ডেফিনেটলি এইটো ঈশ্বৰে তাইক সহায় কৰি আছে। আমেন। সেইটো তৃতীয় ৰূপৰ অন্য ভাষা হয়, যোনটো আমি পেণ্টাকষ্টৰ দিনাহে কেৱল দেখা পাওঁ। আমেন। কিন্তু এতিয়াও হয়, মই শুনো ঘটনা, মই এতিয়াও সাক্ষ্য পাওঁ, কিন্তু বাইবেলত সেইটো সেই পেণ্টাকষ্টৰ দিনা হৈছিল, যেতিয়া অন্য ভাষাত কথা পাতিছে আৰু মানুহে নিজৰ ভাষাটো শুনা পাইছে। আমেন। চ' আমি এইটোৰে সমাপ্ত কৰিম। প্ৰথম, ব্যক্তিগত জীৱনত অন্য ভাষা চবে পাৰে নে নোৱাৰে? পাৰে। ইয়াতে অনুবাদ লাগে নে নালাগে? কাৰ সহায় হয় এইটোত? নিজৰ সহায় হয়। ক্লিয়াৰ? দ্বিতীয়টো হ'ল অন্য ভাষা মণ্ডলীৰ কাৰণে। ইয়াতে চবে পাৰে নে নোৱাৰে? নোৱাৰে। ইয়াতে কোনে নিৰ্ণয় লয় কাক কোনে পাৰে নোৱাৰে? পবিত্ৰ আত্মাই নিৰ্ণয় ল'ব। ক্লিয়াৰ? ইয়াতে অনুবাদ লাগে নে নালাগে? লাগে। আমেন। আৰু কাৰ সহায় হয় এইটোৰ দ্বাৰা? মণ্ডলীৰ সহায় হয়, কেৱল নিজৰ সহায় নহয়। আমেন। আৰু তৃতীয়টো হ'ল অন্য ভাষা, যোনটো পেণ্টাকষ্টত হৈছিল আৰু নিজৰ ভাষাটো মানুহে শুনা আৰম্ভ কৰিছিল। আমেন। ইয়াতে অনুবাদ কোনে কৰে? পবিত্ৰ আত্মাই ডাইৰেক্ট। আৰু ইয়াতে কাৰ সহায় হয়? সেইবোৰ মানুহ যোন বিশ্বাসী নহয়, হঠাৎ নিজৰ ভাষা শুনা আৰম্ভ কৰে। ইয়াতে অন্য ভাষাটো এটা চিনৰ নিচিনা হৈ যায়। আমেন। অনুজ আহিছে নেকি মোক খেদিবলৈ? আহিছে, চাওক খেদিবলৈ আহিছে দেই। গিটাৰটো ধৰিব এতিয়া। অলমষ্ট অভাৰ। চ' ইয়াতে আমি এই তিনিটা বস্তু দেখা পাওঁ। তিনিটা বেলেগ বেলেগ ধৰণকে অন্য ভাষা ব্যৱহাৰ কৰিব পাৰি, পৰিস্থিতি লৈ, আৰু পৰিস্থিতি লৈ উদ্দেশ্যটোও সলনি হয়। কিন্তু নিজৰ কাৰণে প্ৰাৰ্থনাৰ ভাষাৰ ৰূপত চব বিশ্বাসীৰ কাৰণে এইটো উপহাৰ আছে। আমেন। আমি অহা সপ্তাহ শিকিবলৈ গৈ আছোঁ কেনেকৈ অন্য ভাষাত প্ৰাৰ্থনা কৰিলে আমাৰ জীৱনত কি কি ফল দেখা পাওঁ। আমি আমাৰ প্ৰাৰ্থনাৰ জীৱনটো, আমাৰ ব্যক্তিগত জীৱনটো কেনেকৈ সলনি হ'ব যেতিয়া আমি চবে অন্য ভাষাত প্ৰাৰ্থনা কৰা আৰম্ভ কৰিম। আমেন। লেট মি সি যদি আৰু কিবা আছে। য়েছ, আমি 1 কৰিন্থিয়া 14 শেষ কৰিম, য'ত পৌলুসে এটা আমাক ধুনীয়া এটা ধৰণ এটা শিকাই আছে আৰাধনাৰ। 1 কৰিন্থিয়া 14 অধ্যায় 6 পৰা 19 পদ। এতিয়া কিছুমানে ক'ব, তাৰ মানে এতিয়া মণ্ডলীত আৰু অন্য ভাষা আৰু কথাই পাতিব নালাগে নেকি? চাওক, উদ্দেশ্য লৈ লয়।
যদি এটা এনেকুৱা সভা হৈ আছে য'ত কোনোবাই প্ৰচাৰ কৰি আছে, ঠিক আছে, ইয়াতে কি দৰকাৰী হয়? শুভ বাৰ্তাটো শুনা, বাৰ্তাটো শুনাটো দৰকাৰী হয়নে নহয়? কাৰণ মই প্ৰাৰ্থনা কৰি পাইছোঁ কিবা এটা ঈশ্বৰৰ পৰা আজিৰ দিনটোৰ কাৰণে। চ' এনেকুৱা এটা পৰিস্থিতিত, এনেকুৱা এটা সভাত যদি চবে এতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰে আৰু মোৰ বাৰ্তাটো কোনো শুনাই পোৱা নাই, হেল্ল' ৰ'ব অকণমান, আৰু আপোনালোকে চবে বাবা প্ৰাৰ্থনা কৰি আছে, তেতিয়া কি হৈ আছে? উদ্দেশ্যটোৱে নহ'ল আমাৰ, হয়নে নহয়? কিন্তু শনিবাৰে যেতিয়া আপোনালোক আহে মণ্ডলীত, দেখিছেনে কেনেকুৱা হয়? তাতে আমাৰ উদ্দেশ্যটোৱে বেলেগ হয়। শনিবাৰে যেতিয়া আমি লঘোণ ৰাখোঁ, প্ৰাৰ্থনা কৰোঁ, তাতে এনেকুৱা সভা নহয় য'ত কোনোবাই এনেকৈ প্ৰচাৰ দিব। তাতে আমি কি কৰোঁ? চবৰ কাৰণে পৰিৱেশটো কৰি দিওঁ যাতে চবে নিজে নিজে পবিত্ৰ আত্মাৰ লগত জড়িত হ'ব পাৰে। অনুভৱ কৰিছে সলনিটো? শনিবাৰে কেনেকুৱা হয় আমাৰ মণ্ডলীত? আমি আৰাধনাই কৰি থাকোঁ, যোনে কিছুমানে তাতে গৈ মেটত বহি থাকে, কোনোবাই ইয়াতে আঁঠুকাৰি আৰাধনা কৰি থাকে, উদ্দেশ্যটো বেলেগ সভাটোৰ। আমেন। চ' শনিবাৰে আমি কেতিয়াবা কওঁ চবে আহক অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ। কিয়? কাৰণ ইয়াতে কোনো এতিয়া প্ৰচাৰ কৰি থকা নাই। উদ্দেশ্যটো হ'ল আপোনালোক নিজকে শক্তিশালী কৰক, চবে নিজে নিজে শক্তিশালী হওক। চ' সেইকাৰণে চবে তাতে অন্য ভাষাত প্ৰাৰ্থনা কৰে। কিন্তু মণ্ডলীত যেতিয়া মই প্ৰচাৰ কৰি আছোঁ, উদ্দেশ্যটো বুজিব লাগিব, মই কোনটো সভাত আহিছোঁ। ইয়াতে আচ্ছা বাৰ্তাটো বেছি দৰকাৰী আজি, চ' এতিয়াৰ কাৰণে মই অন্য ভাষাত প্ৰাৰ্থনা নিজৰ মতে কৰিম, ঘৰত কৰিম, যাতে চবে বাৰ্তাটো শুনক। আমেন। কিন্তু যেতিয়া শনিবাৰে আহোঁ, ইয়াতে দেখোন চবে বেলেগ ধৰণকে কাম কৰি আছে, শনিবাৰে পবিত্ৰ আত্মাৰ লগত চবে নিজে নিজে বহি আছে, কোনো বাৰ্তা দিয়া নাই, চ' তেতিয়া চবে একেলগে অন্য ভাষাত প্ৰাৰ্থনা কৰিবও পাৰে। এইমেন। সভাটোৰ উদ্দেশ্যটো বুজি পাব লাগিব। আমি যে গোট খাইছোঁ, উদ্দেশ্যটো কি? আজিৰ সভাটোত মই কি পাই আছোঁ, সেইটো বুজি পালে কৰিব লাগিব। এইমেন। পৌলুছে সেইকাৰণে কৈছিলে, আহক 6 অধ্যায়ৰ পৰা পঢ়িম। এতিয়া হে প্ৰিয় ভাই আৰু ভনীসকল, মই আপোনালোকৰ ওচৰলৈ গৈ যদি পৰভাষা কওঁ, কিন্তু আপোনালোকৰ ওচৰলৈ গৈ প্ৰকাশিত সত্য জ্ঞান বা ভাৱ পানী বা কোনো শিক্ষা বিষয় যদি নকওঁ, তেনেহ'লে আপোনালোকৰ কিবা লাভ হ'বনে? শব্দ কৰা নিষ্প্ৰাণ বস্তুৰ মাজতো বাহী হওক বা বিনা হওক, শুৱলা স্বৰ সৃষ্টি কৰি স্পষ্টকৈ শুৱলা ধ্বনিত যদি নাবাজে, তেনেহ'লে বাহিৰী বা বিনাৰে কি সুৰ বজোৱা হয় সেই বিষয়ে কেনেকৈ জনা হ'ব? কাৰণ ৰণসিংগাৰ মাত যদি অস্পষ্ট হয়, তেনেহ'লে যুদ্ধলৈ কোনে নিজকে সজাব? ঠিক সেই ধৰণকে আপোনালোকেও যদি সহজে বুজিব পৰা কথা জিভাৰে নকয়, তেনেহ'লে যি কোৱা হয় সেই বিষয়ে কেনেকৈ জানিব? কিয়নো এইবোৰ কথা আপোনালোকে বতাহত কোৱাৰ নিচিনা হ'ব। জগতত বহু প্ৰকাৰৰ ভাষা আছে, তথাপি তাৰ অৰ্থ নোহোৱা ভাষা এতিয়াও নাই। কিন্তু মই যদি সেই ভাষাৰ অৰ্থ নুবুজো, তেনেহ'লে যিজনে কয় তেওঁৰ বাবে মই বিদেশীৰ নিচিনা হ'ম, আৰু সেই কোৱাজনো মোৰ বাবে বিদেশীৰ নিচিনা হ'ব। এতেকে লোকৰ ক্ষেত্ৰতো ঠিক তেনেধৰণেৰে আপোনালোকেও আত্মাৰ বিবিধ বৰ লৈ হাবিয়াস কৰিছে যেতিয়া মণ্ডলীক ধৰ্মত বৃদ্ধি কৰিবৰ বাবে উপচি পৰিবলৈ যত্ন কৰক। এইকাৰণে যিজনে পৰভাষা কয় তেওঁ যেন অৰ্থ বুজাই দিব পাৰে, তাৰ কাৰণে প্ৰাৰ্থনা কৰক। বুজি পাই আছে? ইয়াতে সি কি কৈ আছে? ভাষা এটাৰ নিচিনা। যদি ধৰক মই খাচী ভাষা ক'ব পাৰোঁ, মই এতিয়া মোৰ মাৰ লগত ঠিকছে খাচীত কথা পাতি আছোঁ, আৰু ইয়াতেও মই আহি পেলাই কোনো ফিলং মই ইয়াতে ঠিকছে বোলে খাচীত প্ৰচাৰ কৰি আছোঁ, মই বুজি পাই আছোঁ, আৰু যোনবোৰ মানুহে খাচী বুজি পাই আছে ইহঁতিৰ কাৰণে ঠিক আছে, কিন্তু আপোনালোকে একো আপোনাৰ সহায় হোৱা নাই। ঠিক সেই ধৰণকে মণ্ডলী এটাত যদি মই আত্মিক ভাষাৰ ব্যৱহাৰ কৰোঁ, বেয়া কথা নহয়, মোৰ সহায় হৈ আছে আৰু পবিত্ৰ আত্মাও বুজি আছে, ঈশ্বৰে বুজি আছে, কিন্তু মণ্ডলীৰ বেলেগ মানুহে অনুবাদ নোহোৱাকৈ একো বস্তু বুজি নাপায়। মই বিদেশীৰ নিচিনা, আপুনিও বিদেশীৰ নিচিনা। বুজি পাই আছে? চ' মণ্ডলীৰ পৰিস্থিতিত অনুবাদটো লাগিব, কিন্তু নিজৰ ব্যক্তিগত সময়ত অন্য ভাষাত প্ৰাৰ্থনা কৰিব পাৰে যাতে আপুনি শক্তিশালী হয়। আমেন। সেইকাৰণে পৌলুছে কয়, তেনেহ'লে আমি কি কৰা উচিত? আমি আত্মাৰে প্ৰাৰ্থনা কৰিম নে মনেৰে প্ৰাৰ্থনা কৰিম? আমি আত্মাৰে গীত গাম নে মনেৰে গীত গাম? নতুবা তুমি যদি আত্মাৰে ঈশ্বৰৰ প্ৰশংসা কৰিছা, কিন্তু যিসকলে শুনিবলৈ দৰ্শক হিচাপে তালৈ আহে তেওঁ যদি বুজি নাপায়, কেনেকৈ তোমাৰ সেই ধন্যবাদত আমেন ক'ব? বুজিছেনে? কাৰণ সেই যেনেকৈ জোচেফে বুজিছে কাৰণে সি আমেন ক'লে। এতিয়া যদি মই অন্য ভাষাত ক'লোহেঁতেন সি আমেন ক'ব নোৱাৰিলেহেঁতেন, কাৰণ সি বুজি নাপালেহেঁতেন।
অনুবাদ লাগে সেইকাৰণে সেইটোৱে পৌলুসে কৈ আছে আমেন কেনেকৈ ক'ব কাৰণ তুমি কি কৈছা তেওঁলোকে বুজি নাপালে কিয়নো তুমি হ'লে বহুত ভালকৈ ধন্যবাদ কৰিছা চ' পাপ কৰা নাই আপুনি অন্য ভাষাত কথা পাতি আপুনি বহুত ভালকৈ ধন্যবাদ কৰি আছে কিন্তু বেলেগ কোনো বুজি পাব পৰা নাই বেলেগ কাৰো সহায় হোৱা নাই কিন্তু অন্য লোকসকলক আত্মিকভাৱে গঢ়ি তোলা নহ'ল মই যে আপোনালোকৰ লগত কৈ বেছি পৰা ভাষা কওঁ তাৰ কাৰণে মই ঈশ্বৰক ধন্যবাদ কৰিছোঁ চাওক পৌলুসে বহুত অন্য ভাষাত প্ৰাৰ্থনা কৰিছিল কিছুমান মানুহে কয় পৌলুসে অন্য ভাষা প্ৰাৰ্থনা নকৰে সি বেয়া পায় চাওক ইয়াতে লিখা আছে সি আমাতকৈ বহুত বেছি পৌলুসৰ লগত থাকিলে চাগে খাওঁতে অন্য ভাষা গাড়ীটো নাছিলে তেতিয়া ঘোঁৰা বা যিহঁতে বহে অন্য ভাষা কাপোৰ ধুতেও চাগে পলে অন্য ভাষা কাৰণ সি কৈ আছে আমাতকৈ বহুত বেছি সি অন্য ভাষাত প্ৰাৰ্থনা কৰিছিল তথাপি মণ্ডলীত আহক এইটো পঢ়োঁ আমি তথাপি মণ্ডলীত পৰো ভাষাৰে 10,000 কথা কোৱাতকৈ মানুহক শিক্ষা দিবলৈ বুজি পোৱাকৈ বুদ্ধিৰে 5টা কথা কোৱা ভাল বুলি ভাবোঁ ক্লিয়াৰ হৈছে মণ্ডলীত কিন্তু পৌলুসে কৈ আছে মই ঘৰত 10,000টা শব্দ অন্য ভাষাত কওঁ কিন্তু মণ্ডলীত যাতে বেলেগৰ সহায় হয় মই 5টা ভাষা শব্দ কম যোনটো তেওঁলোকে বুজি পায় কাৰণ মণ্ডলীৰ উদ্দেশ্যটো হ'ল বেলেগৰ সহায় কৰা মোৰ নিজৰ সহায় কৰা নহয় মই নিজৰ স্বাৰ্থৰ কথা ভাবা নাই কিন্তু অন্য ভাষাটো বেয়া নহয় আপোনাৰ নিজকে আপোনাক বহুত শক্তিশালী কৰে আৰু এটা বস্তু মই ভাবোঁ যোনটো মানুহ ব্যক্তিগত ৰূপে শক্তিশালী হৈ আহে ন সি ক'ৰবাত নাই ক'ৰবাত গৈ মণ্ডলীকো সহায় কৰে যোনটো মানুহ ব্যক্তিগত ৰূপে দুৰ্বল সি মণ্ডলীকো সহায় কৰিব নোৱাৰে আমেন চ' দুটাই লাগিব ব্যক্তিগত ৰূপে অন্য ভাষাত কথা পাতক তেতিয়া আপুনি শক্তিশালী হৈ মণ্ডলীত বেলেগ ৰূপত সহায় কৰিব পাৰিব আমেন কিন্তু যদি আপুনি নিজে দুৰ্বল ৰুমতো আপোনাৰ একো শক্তি নাই আপোনাৰ ব্যক্তিগত জীৱনত প্ৰাৰ্থনাৰ জীৱনত একো জীৱনে নাই তে আপুনি মণ্ডলীৰ কি সহায় কৰিব পাৰিব আমেন চ' পৌলুসে কৈছে কিন্তু যে মণ্ডলীত সোমোৱা তেতিয়া বেলেগৰ কথা ভাবিবা চ' যদি অনুবাদ কৰিব নোৱাৰা তেতিয়া বুজি পোৱা ভাষাটো বেছি ব্যৱহাৰ কৰিবা কিন্তু দুটাই দৰকাৰী অন্য ভাষাও দৰকাৰী আৰু বুজি পোৱা ভাষাত প্ৰাৰ্থনা কৰাটো দৰকাৰী আমেন বুজি পাই আছে য়েছ লাগিলে ঘৰ গৈ আকৌ চাব বস্তুটো আৰু মই বিশ্বাস কৰোঁ পবিত্ৰ আত্মাই আপোনাক আৰু শিকাব এই যে অন্য ভাষাত যোনে যোনে প্ৰাৰ্থনা নকৰে কি কৰিব লাগে পিতৃক খুজক আমেন আৰু এইটো নাভাবিব আজিতো মই বাইবেল পঢ়া নাই আজি খুজিলে নাপাম চাগে কাইলৈ ভালকৈ জোহন পঢ়ি ল'ম 1 ঘণ্টা প্ৰাৰ্থনা কৰিম লঘোণত থাকিম তাৰপিছত দিব মোক ঈশ্বৰে আপুনি এটা বস্তু ভাবক যদি ভাল মাতৃ এজনী মই মানি আণ্টিৰে উদাহৰণ ল'ম বাছ মোৰ মা ইয়াতে নাই চ' মানি আণ্টি ধৰক লিজাই কিবা এটা বস্তু খুজিলে আপুনি ক'ব নেকি ভাল মাৰ কথা কৈ আছোঁ দেই জগতৰ মতলবী মা দেউতাৰ কথা কোৱা নাই মই ভাল মা দেউতা মৰমীয়াল যদি লিজাই কিবা এটা দৰকাৰী বস্তু খোজে যোনটো সঁচাকৈ সহায় হ'ব তাইৰ আপুনি ক'ব নেকি নাই লিজা আগতে মোৰ কাপোৰখিনি ধুই দে মালিচ কৰ মোৰ গোটেই গাটো মাথা পিটিকি দে মোৰ 8 ঘণ্টামান তাৰ পাছত চাম মই তোক এইটো বস্তু দিম নে নাই নকৰোঁ নহয় আমি যদি আমি দেখিছোঁ তাই ভাল বস্তু খুজি আছে যোনটো তাইৰো সহায় হ'ব আৰু গোটেই ঘৰটোৰ সহায় হ'ব আপুনি লগে লগে দিব হয়নে নহয় ঠিক সেই ধৰণকে আপোনাৰ পিতৃয়ে কিয় আপোনাক চতাব আমেন আপুনি যদি বুজি পাইছে যে নাই অন্য ভাষাত প্ৰাৰ্থনা কৰিলে মোৰ বৃদ্ধি হ'ব আৰু মোৰ বৃদ্ধি হ'লে মই মণ্ডলীকো ক'ৰবাত সহায় কৰিব পাৰিম চ' দেউতা মোক দিয়া এই উপহাৰটো আপোনাক পিতৃয়ে কেতিয়াও চতাই নুফুৰে এইমেন তেওঁ আমাতকৈও মৰমীয়াল হয় আমাতকৈও উদাৰ হয় এইমেন খুজক আৰু বিশ্বাসত আজি গ্ৰহণ কৰক এইমেন আমি একেদিন সাক্ষ্য পাই আছোঁ শ্বিলঙতে হওক ইয়াতেও হওক বহুত মানুহে অন্য ভাষাৰ উপহাৰটো পাইছে আৰু আপুনিও পাব যোনে যোনে পোৱা নাই আজি আপোনাৰ দিন আমেন যদি বিচাৰিছে আপুনিও গ্ৰহণ কৰিব আহক আমি থিয় হওঁ একেলগে প্ৰাৰ্থনা কৰোঁ অনুজে এতিয়া মোক খেদিব পাৰে